হ'ল আপোনাক আপোনালোকক আজি মই দেখুৱাবলৈ আনিছোঁ ভাচন দুৰ্গা পূজা ভাচনি কেনেকৈ হয় আমাৰ ইয়াত লখিমপুৰত তাৰে দেখুৱাবলৈ আনিছোঁ। মই আহি আছোঁ এতিয়া ৰঙানদীলৈ আৰু তালৈ যাম। তালৈ গৈ পিনি আপোনালোকক দেখুৱাম যে আমাৰ ইয়াত দুৰ্গা পূজাৰ ভাচনি কি ধৰণে হয় আৰু কেনেকৈ পাতে আৰু কেনেকৈ মূৰ্তি উটুৱাই এইবিলাক সকলোখিনি দেখুৱাম। আপোনালোকে মোৰ লগত ব'লক, গৈ থাকোঁ এতিয়া আগলৈ নদীখনৰ ওচৰলৈ ব'লক। যিখন ৰঙা নদী মই আপোনালোকক কৈছিলোঁ, এই ৰঙা নদীতে আমাৰ ভাচনিটো হয় বেছিকৈ আৰু তালৈকে গৈ আছোঁ এতিয়া। ব'লক যাওঁ। অকল এইখন হৈছে আমাৰ ৰঙা নদীখন চাওক, আৰু এতিয়া এই কহুৱা বিৰিঙা ফুলবোৰ ফুলিছে, কিমান ধুনীয়া লাগিছে চাওকচোন। ভিৰ চাওকচোন, কিমান ভিৰ দেখিছে নহয়, গাড়ী মটৰ, আৰু এইপিনেও চাওক কিমান মানুহ দেখিছে। আৰু মই এতিয়া আপোনালোকক আচল জেগাটোলৈ দেখুৱাবলৈ লৈ যাম। চাওক কিমান মানুহ, চাওক কিমান গাড়ী মটৰ ভিৰ ভৰ্তি চাওক। আৰু আমি আগলৈ যাওঁ বলক। বন্ধুসকল চাওক, যদি এনেকৈ বাঁহৰ বেৰা নিদিয়া হয় তেতিয়া মানুহৰ কাৰণে বহুত দিগদাৰ হৈ যায়। আৰু মূৰ্তিবিলাক এইফালে লৈ গৈ আছে নদীলৈ, আৰু মানুহৰ ভিৰ চাওকচোন কিমান ভিৰ ভিৰ। আৰু এইপিনেদি আহি আছে মূৰ্তি, মই আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰি আছোঁ ৰ'ব। আৰু নদীত কেনেকৈ বিসৰ্জন দিয়েগৈ সেইটো আমি দেখুৱাম আপোনালোকক, আপোনালোকে চাই যাওক। আৰু চাওক, ইয়াত যদি পুলিচ প্ৰটেকশ্যন দিয়া নাযায় তেতিয়াহ'লে বহুত দিগদাৰ হয়, সেইকাৰণে পুলিচৰ পূৰা কাঢ়া শাসন হৈ আছে চাওক। চাওক বন্ধুসকল, মা দুৰ্গা মূৰ্তি লৈ গৈছে বিসৰ্জনৰ কাৰণে, বিসৰ্জন এইটো চাওক। চাওকচোন, দুৰ্গা মা বিসৰ্জন দিয়ালে কিমান মানুহ আহিছে চাওক, কিমান অগণন মানুহ আজি ৰঙানদীৰ পাৰত। আপুনি চাব না, ইপিনে দলঙতে চাবনে, পাৰতে চাবনে, চাওক মানুহে মানুহ। আৰু ইপিনে পুলিচ প্ৰশাসনো পূৰা টাইট কৰি দিছে, আৰু NDF বাহিনী নাও লৈ ৰেডি হৈ যাতে কোনো মানুহ যদি দুৰ্ঘটনাগ্ৰস্ত হয় পটাপট গৈ পিনি ৰেস্কিউ কৰিব পৰাকৈ। চাওক কিমান সাৱধানে কাম কৰি আছে চাওক ইয়াত। এয়া চাওক বন্ধুসকল, কিমান মানুহ ভিৰ, উপায় নাই। ইয়াতে মানে এনেকৈ হেৰিয়েটো দেখাই আছে, পৰ্দাতে দেখাই আছে কিছুমান বিসৰ্জন দিয়াটো। আৰু এইপিনে চাওক কিমান মানুহ, তলতো মানুহ ধেৰ, যাব নোৱাৰে চাওক কিমান মানুহ এনেকৈ চাওক।
লখিমপুৰত কিজানি 1000 ওপৰত মানে টাউন এৰিয়াতে দুৰ্গা পূজা পতা হয় আৰু গোটেই দুৰ্গা পূজা যিমান মূৰ্তি আছে চব বিসৰ্জন দিবলৈ ৰঙানদীলৈকে আহে সকলো জেগা লখিমপুৰ বুলিয়ে নহয় ধেমাজি গোগামুখৰ পৰাও আহে আৰু চাওক কিমান মানুহ অগণন মানুহ হয় নদীখনত আৰু পুলিচ প্ৰটেকশ্যনটো বৰ ধুনীয়াকৈ দিয়ে সেইকাৰণে কোনো দুৰ্ঘটনা নহয় আৰু ইয়াত কোনো জাতি ধৰ্ম কথা নাই হিন্দু মুছলিম শিখ ইছাই খ্ৰীষ্টান চব আহিব পাৰে ইয়াতে চব আহে চবে মিলি জুলি মানে এই বিসৰ্জনৰ অনুষ্ঠানটো পূৰা কৰে আৰু চাওক কিমান ধুনীয়া হয় চাওক কিমান ধুনীয়া হয় ইমান ধুনীয়াকৈ ফূৰ্তি ফাৰ্তাকৈ আহে চাওক বন্ধুসকল মানুহৰ মানে ইমানে ভিৰ হৈছে এইবোৰ চাওক কিমান মানুহ চাওক আৰু ভাষণলৈ চাবলৈ আহা ব'লক আৰু আগৰ পৰা অকণমান দেখুৱালৈ প্ৰয়াস কৰিম আপোনালোকক ব'লক বন্ধুসকল অগণন মানুহ হৈছে আৰু আজি ভাষণত আৰু চাওক কিমান হুলস্থুল গাড়ী কুকু কাকা শব্দ শুনিবনে বেণ্ড পাৰ্টি মাতে শুনিবনে ইমান শব্দ একোৱেই নুশুনি মানে আৰু এইটোকে আপোনালোকক দেখুৱাবলৈ আনিছিলোঁ লখিমপুৰতনো কি ধৰণে হয় ভাষণ তাকে আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু চাওক মোৰ এইটো চাইডে মানুহ গৈ আছে আৰু সেইটো চাইডে মানুহ আহি আছে আৰু সেইটো চাইডে মানুহ আহি আছে চাওক কিমান অগণন মানুহ আৰু লখিমপুৰত যিমান ঠাইত পাতে চবৰ মূৰ্তি বিসৰ্জন ইয়াতে হয় সেইকাৰণে ইয়াত ইমান মানুহ হয় আৰু জেগাডোখৰত কিবা মেলা নিচিনা হৈ যায় বহীত আৰু পুলিচ চিকিউৰিটি পূৰা প্ৰশাসনৰ সেইটো পূৰা টাইট হ'ব লাগে নহ'লে দিগদাৰ হয় আগতে কেইবাবাৰো এনেকুৱা হয় মানে মানুহ দুৰ্ঘটনা হয় মৃত্যু হৈছে কেইবাজনো সেইকাৰণে এইবাৰ অলপ শাসনটো অলপ বেলেগ কৰিছে আৰু ভালে হৈছে তেনেকুৱা কৰাৰ কাৰণে যাতে কোনো দুৰ্ঘটনা নহওক আৰু ব'লক আৰু অকণমান কি পাওঁ আপোনালোকক দেখুৱাম তাৰপাছত আমি গৈ থাকিম ব'লক অকল এইখন হৈছে আমাৰ ৰঙা নদীখন চাওক আৰু এতিয়া এই কহুৱা বিৰিঙা ফুলবোৰ ফুলিছে কিমান ধুনীয়া লাগিছে চাওকচোন আৰু মানে পুলিচবিলাকৰো উপায় নাইকিয়া হৈছে মানুহৰ মানে ইমান মানে মানুহ চম্ভালিবলগীয়া হৈছে তেখেতলোকৰো মানে ডিউটি বহুত ঝামেলা ডিউটি হৈ গৈছে তেখেতলোকৰো উপায় নাইকিয়া হৈ গৈছেগৈ ইয়াত মানে ইমানেই মানুহ হৈছে যে তেখেতলোকৰো উপায় নাইকিয়া হৈ গৈছেগৈ এইখন সেইফালৰ পৰা বৈ আহিছে আৰু এইফালে গৈ গৈছেগৈ এইখনে আমাৰ ব্ৰিজখন য'ত নেকি মানুহ ভিৰ ভাৰ হৈ আছে আৰু চাওক কিমান অগণন মানুহ আৰু সেইপিনে য'ত নেকি ভাষণৰ প্ৰক্ৰিয়া চলি আছে ভাষণৰ প্ৰক্ৰিয়া চাইডটো চাওক কিমান মানুহ চাওক অগণন মানুহ আৰু এইফালৰ পৰা মানুহ গৈছেগৈ উভতি কিছুমান আৰু সেইফালৰ পৰা মানুহ আহি আছে আৰু মূৰ্তি অহৰহ আহিয়ে আছে য'ত বিসৰ্জন দিয়া স্থলীটো মই আপোনালোকক দেখুৱালোঁ এটা দৃশ্য আৰু ওচৰত যাব নিদিয়ে কাৰণ কি পুলিচ প্ৰশাসনৰ প্ৰটেকশ্যনটো অলপ বেছি দিছে পুলিচ প্ৰশাসনটো অলপ বেছি আছে আগতে ইয়াত দুৰ্ঘটনা বহুত হৈছে সেইকাৰণে পুলিচটো দিবই লাগিব জানে আপোনালোকে আৰু চাওক কিমান মানুহ চাওক Trees glow. Caddy drop top, got the rims on shine. West Coast living, where it's always fine. Barbecue, grilling, got the smoke in the air. Neighbors pulling up, good vibes everywhere. আহি পাই গ'ল এতিয়া আমি লখিমপুৰৰ যিটো দুৰ্গা মন্দিৰ মই আগতে আপোনালোকক এটা ভিডিঅ' দেখুৱাইছিলোঁ দুৰ্গা মন্দিৰ ওচৰ পাই গ'লি আজি দুৰ্গা মন্দিৰ চাওক কেনেকুৱা লাগিছে আৰু গাড়ী মাতৰ হুলস্থুল শুনিছেই নহয় মূৰ্তি উঠোৱা দিন আজি তাতে ভাষণৰ দিন হয় মই দুৰ্গা মন্দিৰটো এপাক আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ চাই লওক আজি কেনেকুৱা লাগে ব'লক এতিয়া মন্দিৰ ভাগ এপাক আপোনালোকক দেখুৱাই আহোঁগৈ আৰু আজি দুৰ্গা মন্দিৰটো ঠাণ্ডা হৈ যাবগৈ কাৰণ কি আজি ভাষণৰ দিন আৰু এইপিনে চাকি বন্তি লগোৱা ঠাই চাওক আৰু চাওক বন্ধুসকল মন্দিৰভাগ আজি কিমান ধুনীয়াকৈ সজাই থৈছে চাওকচোন
গোটেই ফুলৰ মালা চালা দি সজাই থৈছে ধুনীয়াকৈ আজি। চাওক বন্ধুসকল, মন্দিৰ ভাগটো মই আগতে এবাৰ দেখাইছিলোঁ আপোনালোকক, আৰু আজি দুৰ্গা পূজা ভাচনি উপলক্ষে দেখুৱাইছোঁ এবাৰ। চাওক গোটেই ফুলে চুলে সজাই মেলি বৰ ধুনীয়াকৈ ৰাখিছিলে। আৰু চাওক ইয়াতো জুবিনৰ শ্ৰদ্ধাঞ্জলি অৰ্পণৰ হেৰি কৰিছে চাওক। আৰু বাহিৰৰ দৃশ্যটো এবাৰ দেখাই লৈছোঁ। আৰু চাওক গাড়ী মটৰবোৰ আজি কিমান ভিৰ চাওক। তাতে ৰঙানদীত আছে, সেইটো ৰঙানদীতটো আজি ভাচনি চলি আছে, সেইকাৰণে ইমান গাড়ী মটৰ জাম হৈছে চাওক ৰাস্তাত। আৰু লখিমপুৰৰ যিমান চূৰ্তিবিলাক থাকে, মূৰ্তিবোৰ থাকে, দুৰ্গা মূৰ্তি চব ৰঙানদীতে তেনেকৈ বিসৰ্জন দিয়া যায়। আৰু দুৰ্গা মূৰ্তিয়ে বুলি নহয়, বিশ্বকৰ্মা পূজা মূৰ্তি হ'লেও আৰু যিয়ে পূজা নহওক চব ৰঙানদীতে দিয়া যায়, সেইকাৰণে এই ৰাস্তাটোত ইমান জাম হৈ যায়। আৰু বন্ধুসকল, তেন্তে আমি এতিয়া গৈ থাকোঁ ব'লক। আপোনালোকক ইমানকৈ দেখুৱাবলৈ আনিছিলোঁ, আৰু এতিয়া আমি গৈ থাকোঁ ব'লক। বিভাগৰ পৰা নামিছোঁ আৰু অহা বাটে দি এতিয়া যাওঁগৈ ব'লক। আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে এবাৰ কমেণ্ট কৰিব, জনাব। ব'লক এতিয়া যাওঁগৈ ইয়াৰ পৰা। বাই বাই, গুড বাই, জয় অসম, জয় হিন্দ। ব'লক।